নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আহি গ'ল ফাইনেলি হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট হয়। বহু অপেক্ষাৰ অন্তত আপোনালোকৰ ফাইনেলি ফ্ৰেণ্ডছ ৰিজাল্টটো ঘোষণা কৰিছে। তো 9 বজাৰ লগে লগে যিহেতু ৰিজাল্টটো ঘোষণা কৰিছে, তো আপোনালোকে এতিয়া যিটো আপোনালোকৰ ৰিজাল্ট হয় ফাইনেলি আপোনালোকে চেক কৰিব পাৰিব। কেনেকৈ ৰিজাল্ট চেক কৰিব আৰু আপোনালোকৰ মাৰ্কশ্বিট সহকাৰে কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব সেইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ কৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপোনালোকে যদি পৰীক্ষা দিছিলে আপোনালোকৰ কাৰণে ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ হয়। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজি যেহেতু 9 বজাৰ লগে লগে আসাম হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিছে, তো আপোনালোকে এতিয়া ৰিজাল্টৰ কেনেকৈ চেক কৰিব সেইটো প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ। ৰিজাল্ট চেক কৰিবৰ কাৰণে আপোনালোকৰ যিটো ভিডিঅ' চাই আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ডাইৰেক্টলি আপোনালোকৰ ৰিজাল্ট চেক কৰা লিংকটো দিয়া আছে, বা আপোনালোকে পিন কমেণ্টতো ডাইৰেক্টলি লিংকটো পাই যাব। আৰু আপোনালোকে লিংকটোত ক্লিক কৰাৰ পিছতে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই থকা এই পেজখনলৈ আপোনালোকে আহি যাব পাৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আসাম HS ফাইনেল 12 ৰিজাল্ট 2025, আৰু ইয়াৰ আপোনালোকৰ ৰোল নম্বৰটো আপোনালোকে দিব লাগিব। আৰু প্ৰথমতে আপোনালোকৰ যিটো এণ্টাৰ ৰোল আছে তাত আপোনালোকৰ যিটো ৰোল আছে ৰোলটো দিব। তাৰপিছত আপোনালোকৰ যিটো নাম্বাৰ আছে নাম্বাৰটো দিব। নেক্সট আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। আৰু ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিটো ৰিজাল্ট হয় ফাইনেলি আপোনালোকৰ মাৰ্কশ্বিট সহকাৰে আপোনালোকৰ ৰিজাল্টটো আহি যাব। তো এনেদৰে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু এতিয়া আপোনালোকৰ ৰিজাল্টটো কেনেকুৱা হৈছে, আপোনালোকে যদি পৰীক্ষা দিছিলে তেনেহ'লে আপোনালোকে ৰিজাল্টটো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় তলত কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ ৰিজাল্ট চেক কৰা আৰু বিভিন্ন ৱেবছাইট আছে, সেইকেইটা ৱেবছাইটো আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। যদি আপোনালোকে এইটো ৱেবছাইটত ৰিজাল্টটো চেক কৰিব পৰা নাই, ৰিজাল্ট চেক কৰিবৰ কাৰণে আপোনালোকৰ যিহেতু 12টাকৈ ৱেবছাইট তেওঁলোকে ৱেবছাইটত আপোনালোকে দিছিলে বৰ্ডৰ ফালৰ পৰা, তো এইকেইটা ৱেবছাইট আপোনালোকক জনাই দিছোঁ। প্ৰথম যিটো ৱেবছাইট আছে সেইটো হৈছে ahsec.assam.gov.in, আৰু 2 নম্বৰ ৱেবছাইটটো হৈছে www.assamresult.in, 3 নম্বৰ ৱেবছাইটটো হৈছে assamjobalert.com, 4 নম্বৰ ৱেবছাইটটো হৈছে www.indiaresults.com, 5 নম্বৰ যিটো ৱেবছাইট সেইটো হৈছে www.schools9.com, 6 নম্বৰ ৱেবছাইটটো হৈছে www.results.shiksha, 7 নম্বৰ ৱেবছাইটটো হৈছে www.iresults.in, 8 নম্বৰ ৱেবছাইটটো হৈছে iresults.net, 9 নম্বৰ ৱেবছাইটটো হৈছে www.vidyanvisions.com, 10 নম্বৰ ৱেবছাইটটো হৈছে www.jagarajobs.com, 11 নম্বৰ ৱেবছাইটটো হৈছে www.ndntv.com, আৰু 12 নম্বৰ ৱেবছাইটটো হৈছে indianexpress.com। আৰু এইকেইটা ৱেবছাইটত গৈ আপোনালোকে যদিহে প্ৰথম যিটো ৱেবছাইট আপোনালোকক দেখুৱাইছিলোঁ সেইটোত যেতিয়া আপোনালোকে ৰিজাল্টটো চেক কৰাত অসুবিধা পাইছে, তো আপোনালোকে এই যিকেইটা 12টা ৱেবছাইট আপোনালোকক জনালোঁ, এই 12টা ৱেবছাইটত গৈ যিকোনো এটা ৱেবছাইটত আপোনালোকে গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। নিশ্চয় আপোনালোকে গম পালে কেনেকৈ ৰিজাল্টটো চেক কৰে। এনেকুৱা ধৰণৰ আপোনালোকে ইনফৰমেশ্যন যদি পাই থাকিব বিচাৰে পিছলৈকে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো এইটো যিটো চেনেল আছে আমাৰ সেইটো চেনেলত আপোনালোকৰ বিভিন্ন জবৰ লগতে বিভিন্ন ইনফৰমেশ্যন আপডেটবিলাক দি থকা হয় ৰেগুলাৰ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো ফ্ৰেণ্ডছ আজিলৈকে ইমানেই আছিল। চাই থাকিব ফ্ৰেণ্ডছ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।